বলিয়াবানে ভাঙি তছনছ কৰিলে টেঙাপুখুৰী দুৱৰা গাঁৱৰ যুৱক ভাস্কৰ বৰুৱাৰ সপোন। চৰকাৰী চাকৰি ত্যাগ কৰি ভাস্কৰ বৰুৱাই নিজাকৈ গঢ় দিছিল এটা বেকাৰীৰ ফেক্টৰী। ৩০ জনকৈ যুৱকক উদ্যোগটোত সংস্থাপন দিছিল ভাস্কৰে। লাহে লাহে বৃদ্ধি হ'ব ধৰিছিল ভাস্কৰ বৰুৱাৰ ব্যৱসায়। কিন্তু প্ৰলয়ংকাৰী বানে কেইটামান মুহূৰ্ততে ভাঙি তছনছ কৰিলে ভাস্কৰৰ সপোনৰ উদ্যোগটো। অৰ্ধনিৰ্মিত হৈ থকা ফেক্টৰীৰ কাম সম্পূৰ্ণ কৰিবলৈ মজুত কৰি থোৱা লক্ষাধিক টকাৰ সম্পত্তিও উটুৱাই লৈ গ'ল প্ৰলয়ংকাৰী বানে। কিনো কম, মোৰ নাম ভাস্কৰজ্যোতি বৰুৱা। মই মোৰ বন্ধু প্ৰবীণ চিত্ৰকৰ লগত লগ লাগি 2021 চনৰ পৰা এই JNP বেকাৰী শিমলুগুৰি টিপমীয়া গাঁৱত স্থাপন কৰা হৈছিলে। প্ৰথমতে প্ৰায় আমি 5-6জন কৰ্মচাৰী লৈ পিনি এই বেকাৰীটো আমি আৰম্ভ কৰিছিলোঁ। লাহে লাহে স্থানীয়ভাৱে আমাৰ সকলো স্থানীয়ই কৰ্মচাৰী ইয়াত লাগি আছে। উৎপাদন শাখা হওক বা মাৰ্কেটিং শাখা হওক, প্ৰায় 30জন কৰ্মচাৰী ইয়াত নিয়োজিত হৈ আছিলে। বিগত 19 জুলাই তাৰিখত হঠাতে অহা প্ৰলয়ংকাৰী বানপানী আমাৰ বেকাৰী উদ্যোগটো সম্পূৰ্ণ ছাৰখাৰ কৰি থৈ গ'ল। মোৰ ক'বলৈ এতিয়া কি ক'ম, মই মুখৰ ভাষাই মোৰ হেৰাই গৈছে। মই নিজৰ ঘৰখনো মোৰ পিছফালে, নিজৰ ঘৰখনো সম্পূৰ্ণ ধ্বংস, কোনো বস্তু মই বচাব নোৱাৰিলোঁ। বেকাৰী বস্তু মই একোৱেই বচাব নোৱাৰিম, মেচিনেৰীও মই বচাব নোৱাৰিলোঁ। বেকাৰীত সোমাব পৰা হোৱা নাছিলে। যোৱাকালি সোমবাৰৰ পৰা বেকাৰীটোত সোমাই অলপমান ইয়াত 2-এজন স্থানীয় আমাৰ যি কৰ্মচাৰী আছিলে, তেখেতসকলৰ ঘৰো সম্পূৰ্ণ ধ্বংস হৈ গৈছে বানপানীত। তেওঁলোক আহিছিলে, তেওঁলোকৰ লগ লৈ অলপমান আমি অলপ চফা কৰিব পাৰিলোঁ। আজিতো কাম লাগিবই পোৱা নাই এতিয়ালৈকে। কি কৰোঁ কি নকৰোঁ বুজি পোৱা নাই। মোৰ লগতে আমাৰ ইয়াৰ স্থানীয়ভাৱে নিয়োজিত হৈ থকা 30জন কৰ্মচাৰীৰ কথাও মোৰ মনলৈ আহিছে। তেওঁলোকক কেনেকৈ মই জীৱন আৰু সংস্থাপন দিম পুনৰবাৰ। তেওঁলোকে ইয়াতে কাম বন কৰি আছিলে, ইয়াতে 2-এজন কৰ্মচাৰী এতিয়াও আছে। নমস্কাৰ, ইয়াৰে মই এজন কৰ্মচাৰী। মোৰ ঘৰো প্ৰায় 800 মিটাৰ আঁতৰতে। এইটো বেকাৰীত মই একদম আৰম্ভণিৰ পৰা কাম কৰি আছোঁ। কিন্তু আজি এতিয়া ঘৰৰ অৱস্থা যিটো, ঘৰটোৰ পৰা আহিব পৰা নাই কামৰ কথা চিন্তা কৰি। তাৰপিছত কালি আহি দেখিলোঁ বেকাৰী একদম ডুবিয়ে আছে। অলপ ওলাইছে, 3-4জন মানে আহি মেলি বেকাৰীটো চফা অলপ ভিতৰৰ খেলখিনি উলিয়ালোঁ। মানে 10% মানহে আমি চফা কৰিব পাৰিছোঁ। বিশেষকৈ মেচিনেৰী গোটেইখিনি বস্তু ডুবি আছে। এতিয়া মানুহৰ ঘৰো গোটেই লোকেল আমাৰ ইয়াৰ মানুহৰ যিবিলাক কৰ্মচাৰী আছিলে, তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি চিঙি চব শেষ হৈ গৈছে। বস্তু বাহিনী একো বচাব পৰা নাই। বিশেষকৈ আমি ইয়াতে ইমান স্থানীয়ভাৱে যিহেতু কামটো কৰি চলি আছিলোঁ, আমাৰ এতিয়া 4-5জনীয়া সদস্যৰ ঘৰখন চলি আছিলে। এতিয়া কি কৰিম কি নকৰিম ভাবি একদম কোনো কাকো একো ক'ব নোৱাৰা হৈছে।